আজি আমি ফুৰিবলৈ বুলি ওলালো গুৱাহাটীৰ পৰা অকমান দূৰত বেছি দূৰ নহয় এয়া গুৱাহাটীৰ 6 মাইলৰ ফ্লাইঅভাৰখন মই আজি প্ৰথম উঠিলো দেই দেখিলো ভাল লাগিছে কিন্তু এই ফ্লাইঅভাৰখন দিয়াটো ইমান দৰকাৰ বুলি নাভাবো দেই এনেই দিলে যেন লাগিছে আৰু এয়া ঠাইডোখৰ গৈ আছো আৰু গুৱাহাটীৰ পৰা বেছি দূৰ নহয় 70 কিলোমিটাৰ মান হ'ব ভাল সুন্দৰ পৰিৱেশ সকলোৰে ৰিফ্ৰেছমেন্টৰ বহুত জৰুৰী দৰকাৰ আমাৰ দৈনন্দিন জীৱনৰ পৰা অকমান আতৰি পৰিৱেশৰ লগত প্ৰকৃতিৰ লগত খাপ খোৱাটো অত্যন্ত জৰুৰী সেই কাৰণে যেতিয়াই সময় পাওঁ বা সময় পোৱা যায় অকনমান সময় উলিয়াই ফুৰিবলৈ যাওঁ মানুহৰ যেনেকৈ মোবাইলটো যেনেকৈ ৰিচাৰ্জ দিব লাগে মানুহকো ৰিচাৰ্জৰ প্ৰয়োজন আজিৰ যুগত কিন্তু ইমান ধুনীয়া পৰিৱেশ অসমৰ এয়া গুৱাহাটীত চাৰিওফালে ধুনীয়া সুন্দৰ গ্ৰীন কালাৰ সেউজীয়া গছ গছনি হাবি ধুনীয়া আৰু চাৰিওফালে পাহাৰ আৰু আমাৰ অলপ দূৰ গৈ অকমান ভয়ও লাগিছিল কাৰণ কেলে মানুহ বৰ নাই কাৰণ আমাৰ অকমান যোৱা দেৰি হৈছিল গতিকে আমি কথা পাতিছিলো যে আমি সোনকালে ঘূৰি আহিব লাগিব দেই কিন্তু আমি যিডোখৰ ঠাইলৈ গলো তাত ইমানে মানুহ কি কম আৰু তো আপোনালোকে হলিডেত ধুনীয়াকৈ আহিব পাৰে খুব এনজয় কৰিব পাৰিব আৰু অলপ সোনকাল হলে বেছি ভাল কাৰণ আমি যেতিয়া ওলাইছিলো ওলাওতে সেই সময়তে বৰষুণ দি দিলে গতিকে আমাৰ অকমান টাইমটো কম হ'ল আৰু বেছি সময় লৈ হলে আৰু বেছি ভাল লাগিলেহেঁতেন তথাপিও ইমান ধুনীয়া গুৱাহাটীৰ কাষতে যে ইমান ধুনীয়া পৰিৱেশ তো আপোনালোকক অকমান দেখুৱালো